আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম শুৱালকুছিত থকা বিনোদিনী ভিলেজ ৰিজৰ্ট। তো ফাইনেলি আমি আহি পালোঁ। চাওক, আমি আহিছিলোঁ বংঘৰৰ ফালৰ পৰা। তো লেফ্ট চাইডে এনেকৈ সোমাই দিব লাগিব। বিনোদিনী ভিলেজ ৰিজৰ্ট আহি পালোঁ। তো এতিয়া পাৰ্কিং স্কুটি কাৰৰ নাজানো বাৰু, সুধি ল'ব আপোনালোকে। ভিতৰতে কৰিলোঁ, টিকটটো কাটি ল'লোঁ। 30 ৰুপিজ ল'লে টিকটৰ মূল্য। তো এনেকৈয়ে আহি পালোঁ ৰেষ্টুৰেণ্ট এৰিয়ালৈকে। কি ধুনীয়া চাওকচোন ৰেষ্টুৰেণ্টখন। তো ৰেষ্টুৰেণ্টখনৰ ওচৰতে আছে চিলড্ৰেন পাৰ্কখন। চাওক কি ধুনীয়া নেচাৰেল ভিউ, সঁচাই মোৰ আহি বহুত ভাল লাগিছে। চিলড্ৰেন পাৰ্কখন পাৰ হৈ পালোঁ বাঁহৰ কটেজকেইটা, য'ত আপোনালোকে নাইট ষ্টে কৰিব পাৰে। তাৰপিছত ফিল্ডখনতে ঘোঁৰা এটা ধুনীয়াকৈ থৈ দিছে, ফটো উঠিব পাৰে। আৰু ফটো পইণ্টটো চাওক, বহুত ফেমাছ হৈ থকা। আৰু লগতে ৰেষ্টুৰেণ্টখনত বুদ্ধদেৱৰ মূৰ্তিটো থৈ দিছে। আৰু ডেক'ৰেশ্যনটো মোৰ সঁচাই বহুত ভাল লাগিছে। ৰেষ্টুৰেণ্টখনৰ মানে ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন। বেক টু মাই ইউটিউব চেনেল পাপু প্ৰেম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল লিখি গম পাই আছে। গৈ আছোঁ শুৱালকুছিত বৰ্তমান বহুত ফেমাছ হৈ থকা বিনোদিনী ভিলেজ ৰিজৰ্টখনলৈকে। তো বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ যাম বুলি, কিন্তু যোৱা হোৱা নাছিল, সময় সুবিধা মিলা নাছিল। তো আজি যাম। কেনেকৈ কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু ফুল ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আপোনালোকে মানে কেনেকৈ যাব পাৰে, টিকট কি হয়, গোটেইখিনি আৰু ডিটেইলছ দিবলৈ চেষ্টা কৰিম। বলক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া বাজিল 3:30। যাব ওলাইছোঁ মই আৰু মোৰ ভাইটি জেঠীমাৰ ল'ৰা। তো স্কুটি লৈ যাম, স্কুটি ৰেডি, একদম স্কুটি লৈ ৰেডি। তো গোটেই ইনফৰমেশ্যনখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে মানে যদি জানিব বিচাৰে কেনেকৈ যাম, কেনেকুৱা কি হ'ব, গোটেইখিনি ভিডিঅ'টো শেষলৈকে চালে গম পাব। যাব ওলালোঁ মই আৰু ভাইটি। তাক স্কুটিখন চলাব দিছোঁ, মই যিহেতু ভিডিঅ' কৰি যাম। তো ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ। আহি যোনটো হাজোৰ পৰা বংঘৰলৈকে 4 লেন ৰাস্তা বনাইছে, আপোনালোকে হয়তো বহুতে জানে, আৰু যোনে নাজানে মই কৈ দিছোঁ। এটা 4 লেন ৰাস্তা বনাই আছে। হাজোৰ পুৱামক্কা গেটটো, আমাৰ হাজো টাউনৰ ফালৰ পৰা আহিলে পুৱামক্কা গেটটো পাৰ হৈ, আৰু যদি আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা আহে পুৱামক্কা গেটটো নেপাওঁতে এনেকৈ সোমাই দিব লাগে। মানে বনাই সিমান 100% কমপ্লিট হোৱা নাই। তো তালৈকে আহি পালোঁ। তো মোৰ যিহেতু ঘৰ হাজোৰ ৰামদিয়াত হয়, মই বঙালতলা আৰু টুকুৰাদিয়া ঠাইখন পাৰ হৈ এই ৰাস্তাটোৰে, এই যে হাবিখিনি দেখিছে, এনেকৈ আহি পেলাই এই 4 লেন ৰাস্তাটো পালোঁ। এনেকৈ গ'লে হাজো পায় বাৰু। তো এনেকৈ আমি যাম বংঘৰৰ পিছত শুৱালকুছি। তো গাইজ, শুৱালকুছিৰ যোনটো গেট আছে, আপোনালোকে গুগলত ছাৰ্চ কৰিলেও পাই যাব শুৱালকুছিৰ গেটটো। সেই গেটটো পাৰ হৈ বিনোদিনী ভিলেজ ৰিজৰ্টখন পাই যায়। অলপমান মানে সোমাই যাব লাগে মেইন ৰাস্তাৰ পৰা। তো চাই থাকক, এতিয়া গৈ আছোঁ। আৰু আপোনালোকক কৈ দিছোঁ, আপোনালোকে যদি শুৱালকুছি গুৱাহাটীৰ পৰা আহে বিনোদিনী ভিলেজ ৰিজৰ্টখনত, তেনেহ'লে আপোনালোকে শিঙিমাৰি দি ডাইৰেক্ট বংঘৰ ৰাস্তাটো সোমাব পাৰে। আৰু যদি নলবাৰী হাজোৰ পৰা আহে তেনেহ'লে 4 লেন ৰাস্তাটোৰে আহিব পাৰে। সেইটো ৰাস্তাই হ'ব পাৰে, বা আপোনালোকে শিঙিমাৰিলৈকে গৈ সেনেকৈও যাব পাৰে। তো আপোনালোকে যদি হাজোৰ পৰা আহে তেনেহ'লে পুৱামক্কা গেটটো পাৰ হৈ 4 লেন ৰাস্তাটো এনেকৈ সোমাই গ'লে ডাইৰেক্ট বংঘৰ ওলাব পাৰিব। বংঘৰৰ পিছতে শুৱালকুছি বা শিঙিমাৰি, মই যে ক'লোঁ অলপ আগতে, শিঙিমাৰি গৈ পিনেও সেনেকৈ আহিব পাৰে। 4 লেনটো শেষ কৰি মানে হাজোৰ পৰা বংঘৰ পোৱা এৰিয়াৰ ভিতৰতে আপোনালোকে ইটা ভাটি কেইটামানো দেখা পাব, লগতে খেতিও কৰি আছে। তো এনেকৈয়ে আমি ফাইনেলি আহি পালোঁ বংঘৰৰ মেইন চকটো। ইফালে গ'লে শিঙিমাৰি, গুৱাহাটী। তো মই যে কৈছিলোঁ অলপ আগতে, শিঙিমাৰিৰ পৰা এনেকৈ আহিব পাৰে। তো এইখিনি পাব, বংঘৰৰ মেইন চকটো পাব। তাৰপিছত বংঘৰ দৌল মণ্ডপটো পাৰ হৈ ৰাইট চাইডে এনেকৈ শুৱালকুছি যাব পাৰে, বহুতে জানেই। তো এনেকৈ আমি শুৱালকুছি লাইনটোত গৈ আছোঁ। আৰু ৰাস্তা পদূলিবোৰ বহুত ধুনীয়া কৰিছে ন, সেইটো কাৰণে বহুত ভাল লাগে এইফালে আহি। আৰু এই ঘৰটো মানে বংঘৰ পাৰ হৈয়ে ৰাইট চাইডে যোনটো ঘৰ আছে, মোৰ সঁচাই বহুত ভাল লাগে। তাৰপিছতে লেফ্ট চাইডেও এটা ধুনীয়া ডেক'ৰেশ্যনৰ ঘৰ বনাইছে, মই দেখুৱাই আছোঁ ৰ'বক আপোনালোকক। এই ঘৰটো চাওকচোন কি ধুনীয়া, সঁচাই ভাল লগা বাবে মই ভিডিঅ'ত আপোনালোকক দেখুৱালোঁ। এইবাৰ পাম বস্ত্ৰ উদ্যানখন শুৱালকুছিৰ মানে গেটটোৰ কাষতে থকা। আপোনালোকে জানেই, বহুতে জানেই, যদি নাজানে তেনেহ'লে বস্ত্ৰ উদ্যানখন শুৱালকুছি গেটটো নেপাওঁতে লেফ্ট চাইডে পায়, আৰু আপোনালোকে যদি গুৱাহাটী ফালৰ পৰা আহে। তো এই গেটটো চাওক,
শুৱালকুছি মেইন গেট ইয়াৰ পৰা শুৱালকুছি ষ্টাৰ্ট হয় তো গেটটো পাৰ হৈ আমি শুৱালকুছিত এণ্ট্ৰি হ'লোঁ তো এনেকৈ আমি তেল ভৰাম স্কুটিত তেল নাই তেল ভৰাব লাগিব যিহেতু তো তেল ভৰাই লৈ আমি আহি পালোঁ শুৱালকুছি ৰাজগড় বামুণ্ডি যোনখন চাইনবোৰ্ড থাকে সেই চাইনবোৰ্ড কেইখন পাৰ হৈ আপোনালোকে ইয়াত লিখা থাকিব ৰাইট চাইডে বিনোদিনী ভিলেজ ৰিজৰ্ট লেফ্ট চাইডেও লিখা থাকিব ব্লু এখন হেৰে চাইনবোৰ্ডেৰে বিনোদিনী ভিলেজ ৰিজৰ্ট ফোন নম্বৰো দিয়া থাকিব আপোনাৰ লেফ্ট চাইডে এনেকৈ সোমাব লাগিব যদি শুৱালকুছি ফালৰ পৰা আহে ফাইনেলি বিনোদিনী ভিলেজ ৰিজৰ্টৰ যোনখন পোষ্টাৰ আছে সেই পোষ্টাৰখন মানে আপোনালোকে দেখাই পাব তেল ডিপুটো শুৱালকুছি নাপাওঁতে এটা তেল ডিপু পায় সেই তেল ডিপুটো পাৰ হৈ পিনে যেতিয়া চাইনবোৰ্ডত লিখা থাকিব শুৱালকুছিলৈকে ইমান দূৰ বামুণ্ডীলৈকে ইমান দূৰ সেই বোৰ্ডখন পাৰ হৈ আপোনালোকে লেফ্ট চাইডে সোমাব লাগিব মানে আপোনালোকে যদি বংশৰৰ পৰা আহে তেনেহ'লে লেফ্ট চাইডে আৰু শুৱালকুছিৰ ফালৰ পৰা আহিলে ৰাইট চাইডে তো এনেকৈ আমি ভিতৰুৱা ৰাস্তাটোৰে সোমাই দিলে এনেকুৱা এটা ৰাস্তাই পাব পকা নহয় বাৰু তো গাড়ী নিব পাৰিব আৰু সুবিধা বেয়া নহয় আৰু 2 মিনিট গ'লে গৈ পাম মেইন গেটটো বিনোদিনী ভিলেজ ৰিজৰ্টৰ তো আপোনালোকক দেখুৱাই দিছোঁ চাওক এইখন গেট তো গাইজ ফাইনেলি আহি পালোঁ বিনোদিনী ভিলেজ ৰিজৰ্টৰ মানে গেটটোৰ পৰা এণ্ট্ৰি হ'মেই আৰু তো চাওক এই গেটটো বিনোদিনী ভিলেজ ৰিজৰ্ট তো পাৰ্কিং সুধিছিলোঁ ভিতৰলৈকে নিব পাৰি আপোনালোকে যদি গাড়ী লৈ আহে মানে স্কুটি টুটি হওক বা কাৰো কথা নাজানিম কাৰো নিব পাৰি চাগে ভিতৰলৈকে নিব পাৰিব গৈ সুধিলোঁ তাতে তো স্কুটিৰ পাৰ্কিং বা 2 হুইলাৰৰ পাৰ্কিং আপোনালোকে ভিতৰতে কৰিব পাৰিব যদি কাৰ লৈ যায় তেনেহ'লে আপোনালোকে সুধি ল'ব তো তাতে কাউণ্টাৰত টিকট কাটিলোঁ লগতে তাৰ বেক চাইডে পাৰ্কিং এৰিয়াটো স্কুটিখন তাতে থৈ দিলোঁ তো আমি ফাইনেলি এণ্ট্ৰি হ'লোঁ সোমাই সঁচাই বহুত ভাল লাগিছে অলপ ৰ'দ দি আছে যিহেতু আমি জল্দি আহিছোঁ ভিডিঅ' বনাব লাগে বুলি কিন্তু ভাল লাগিছে আৰু নেচাৰেল ভিউটো ধুনীয়াকৈ উপভোগ কৰিব পাৰিছে আপোনালোকে গেটটোৰ ভিতৰতে আপোনালোকে পাৰ্কিং কৰিব পাৰে কাৰোৰ ক্ষেত্ৰত নাজানো বাৰু যিহেতু আমি 2 হুইলাৰ লৈ আহিছোঁ সেইকাৰণে পাৰ্কিং তাতে কৰিছোঁ মানে গেটটোৰ ভিতৰত কৰিছোঁ ৰিজৰ্টখনৰ ভিতৰত তো আপোনালোকে টিকটৰ প্ৰাইচ ল'ব 30 টকাকৈ পাৰ পাৰ্চন তাৰপিছতে টিকটটো লৈ আপোনালোকে ভিতৰত ধুনীয়াকৈ এণ্ট্ৰি হ'ব পাৰিব আৰু চাওকচোন সোমাই কি ধুনীয়া এটা নাজাৰা পাইছোঁ তো এতিয়া ভিতৰলৈকে গৈ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকক ৰিজৰ্টখন আছে শুৱালকুছি বৃন্দাবন পথ ব্লক অফিচৰ ওচৰত তো আপোনালোকক ক'লোঁ টিকটৰ মূল্য 30 টকা আৰু যদি 8 বছৰৰ তলৰ শিশু লৈ যায় তেনেহ'লে প্ৰৱেশ বিনামূলীয়া তো তাৰপিছত ৰেষ্টুৰেণ্টখন পালোঁ ৰেষ্টুৰেণ্টখন পাৰ হৈ পাম চিলড্ৰেন পাৰ্কখন সঁচাই কি ধুনীয়া নেচাৰেল চাওকচোন ভিউটো লগতে ইয়াতে জন্তু কিছুমান বনাই থৈ দিছে আৰু চাওক এশিঙীয়া গড় মানে কি আৰু জাতিৰ গৌৰৱ ধুনীয়াকৈ বনাই ডেক'ৰেশ্যন কৰি থৈ দিছে চিলড্ৰেন পাৰ্কখন পাই গ'লোঁ এইবাৰ আমি ৰেষ্টুৰেণ্টখনৰ অলপমান আগত আহিলোঁ চাওক ঘৰকেইটাৰ লগত গছ গছনি কি ধুনীয়া ভিউ তো তাতে এটা পুখুৰী আছে বাহিৰত আৰু তো এনেকৈ আমি চিলড্ৰেন পাৰ্কখনলৈকে আকৌ ৰিটাৰ্ণ আহিলোঁ চিলড্ৰেন পাৰ্কখন ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিওঁ চাওক পুতলা কিছুমান বনাই থৈ দিছে তাৰপিছত এইখিনি আৰু পাৰ্কখন চিলড্ৰেন পাৰ্কখন পাৰ হৈ আপোনালোকে পাব বাঁহৰ কটেজকেইটা য'ত আপোনালোকে নাইট ষ্টে কৰিব পাৰে এইকেইটা চাওক আৰু কেইটামান পিছফালে বনাই আছে বাৰু দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকক তো আমি এনেকৈ ধুনীয়াকৈ এৰিয়াটো ফুৰি আছোঁ এইবাৰ দেখুৱাইছোঁ আপোনালোক কটেজকেইটাৰ বাহিৰ ভাগ কি ধুনীয়াকৈ বাঁহেৰে সাজিছে আৰু লগতে বেলকনিৰ পৰা ভিউটো চাওক কি ধুনীয়া লাগিছে নহয়নে ফুলৰ গছ লগতে কাষতে চিলড্ৰেন পাৰ্কখন চিলড্ৰেন পাৰ্কখন পাৰ হৈ বাঁহৰ কটেজকেইটা পাব মই দেখুৱালোৱে তাৰপিছত বাঁহৰ কটেজকেইটাৰ পৰা এনেকৈ আহিব পাৰি এইটো এটা ৰাস্তা আৰু ইফালে এনেকৈ বনাই আছে কটেজ আৰু এক্সটেণ্ড কৰি আছে ৰিজৰ্টখন তো আপোনালোকে প্ৰায় দেখি আছে ফটো ভিডিঅ'ছত এই ফটো পইণ্টটো বিনোদিনী ভিলেজ ৰিজৰ্ট আমি গৈ আছোঁ বাৰু আৰু লগতে ইয়াতে ঘোঁৰাও থৈ দিছে মানে আকৰ্ষণৰ কাৰণে আৰু লগতে ফটো উঠিব পাৰে সঁচাই বহুত ভাল লাগিছে ইয়ালৈকে আহি আৰু এই গাউনখন চাওক পাৰ্কখনৰ মাজৰ গাউনখন বহুত ধুনীয়া লাগিছে
আপোনালোকক মই অলপ আগতে কৈছিলোঁ কটেজ কেইটাৰ বেক চাইডে আৰু কেইটামান কটেজ বনাই আছে দেখুৱাই দিলোৱাৰ লগতে বাহিৰৰ ভিউটো চাওকচোন বিল্ডিং কেইটাৰ লগতে পাহাৰ কেইখন বুলি আশা কৰি আছিলোঁ মানে ভাবিছিলোঁ ফাইনেলি আহি গ'লোঁ আহি সঁচাই ভাল লাগিছে আপোনালোকে যদি 30 টকা টিকট কাটে সেই 30 টকা পুৰা পইচা বাছি লৈ যাব তো আহিয়ে আপোনালোকে ৰেষ্টুৰেণ্টখন দেখিব তাৰপিছত চিলড্ৰেন পাৰ্কখন আছে বাহৰ কটেজ আছে আপোনালোকে ষ্টেও কৰিব পাৰে আৰু লগতে ঘোঁৰাও থৈ দিছে আকৰ্ষণৰ কাৰণে দেখুৱালৈ আৰু লগতে ইয়াত বহাৰ ধুনীয়া ৰেষ্ট ল'বৰ কাৰণে চিট আছে আৰু এইখিনি যেহেতু বনাই আছে আৰু লগতে এই ভিউটো চাওকচোন কি ধুনীয়া তো মই আহিছোঁ মোৰ ঘৰৰ পৰা ৰামদিয়াৰ পৰা ইয়ালৈকে প্ৰায় 10-12 কিলোমিটাৰমান হয় তো আপোনালোকে যদি শিঙিমাৰী বা গুৱাহাটীৰ পৰা আহে তেনেহ'লে আই থিংক জালুকবাৰীৰ পৰা আহিলে 1.5-2 ঘণ্টাৰ আণ্ডাৰৰ ভিতৰত পাই যাব আপোনালোকে গুগল মেপ ইউজ কৰিব পাৰে গোটেইখিনি গুগল মেপত আছে বিনোদিনী ভিলেজ ৰিজৰ্ট বুলি মাৰিলে গোটেইখিনি পাই যাব তো সেয়াই এতিয়া মেইন যোনটো ফেমাছ হৈ আছে ফটো পইণ্ট তালৈকে গৈ আছোঁ এইবাৰ গৈ আছোঁ প্ৰায় ফেচবুকত ইউটিউবত লগতে গুগলতো আপোনালোকে পাই যাব এই ভিউ পইণ্টটো মানে ফটো পইণ্টটো ফেমাছ হৈ আছে বিনোদিনী ভিলেজ ৰিজৰ্টৰ তো ইয়াতে উঠাৰ এলাও নাই বাৰু সৰু ল'ৰা ছোৱালী কিছুমানে উঠি গৈছে সিহঁতক মানে কি আৰু মানা কৰিব নোৱাৰি উপায়ো নাই লিখাই আছে তো তাৰপিছতে এই ভিউটো মানে চাওক এই ফিল্ডখন মাজতে কিছুমান গছ আছে প্ৰায় ফটো ভিডিঅ'ছত দেখি আছে যদি বিনোদিনী ভিলেজ ৰিজৰ্ট বুলি গুগলত মাৰে বা য'তে চাৰ্চ কৰে এই ভিউ পইণ্টটো আহে তো ওচৰতে আছোঁ লগতে ইয়াতে ৰেষ্ট ল'ব পাৰি ধুনীয়াকৈ গছৰ তলত ৰ'দ দি আছে যিহেতু আমি জল্দি আহিছোঁ আমি থাকিম বাৰু আন্ধাৰ হোৱালৈকে থাকিম আন্ধাৰ হোৱাৰ পিছৰ পৰিৱেশটো আমি চাম এতিয়া পূৰা ৰ'দ দি আছে তো এইটো এৰিয়া তো গাইজ আপোনালোকে যেহেতু পাৰ্কত এনেও ইভিনিং টাইমত আহিয়ে ভাল লাগে আমি মানে কি ভিডিঅ' বনাম ৰিল বনাম লগতে ফটোজ উঠিম তাৰ বাবে জল্দি আহি গ'লোঁ যিহেতু আমাৰ ঘৰৰ পৰা ওচৰতে তো এতিয়া পোহৰটো হৈ থকাৰ কাৰণে অলপমান গৰম লগতে ফটো চটো উঠিবৰ কাৰণে মানে কি আৰু গৰমটো বেছি হ'লে পূৰা ঘামি যাওঁ ন সেইটো কাৰণেও ফটো চটো ইমান উঠিব পৰা সুবিধাত নাই সেনেকৈ উঠিম আৰু উপায় নাই কিন্তু আন্ধাৰ হোৱাৰ পাছত মানে বেছি আন্ধাৰ হ'লেও নহয় তেতিয়া বেষ্ট হ'ব আৰু ইয়াত উঠা নিষেধ বুলি লিখি দিছে ইয়াতে উঠিব নোৱাৰে কিন্তু কিছুমান সৰু ল'ৰা ছোৱালীক দেখিছোঁ উঠি যায় তো আমি নথব আৰু এই চাওক ভিউটো কি ধুনীয়া লাগিছে এতিয়া বাজিল 5টা ৰ'দ দিয়ে আছে আমি 6টা-6:30 মানলৈকে থাকিম আন্ধাৰ হোৱা পৰিৱেশটো আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকক তো আপোনালোকে প্ৰথমতে কি কৰিব ইয়াতে গেটটো পাব গেটটো কাটি টিকট কাটিব পাৰিব তাৰপিছত এনেকৈ এটা ৰাউণ্ড মাৰিলে প্ৰথমতে ৰেষ্টুৰেণ্টখন পাব ৰেষ্টুৰেণ্টখনৰ পিছত চিলড্ৰেন পাৰ্কখন পাব চিলড্ৰেন পাৰ্কখনৰ পিছত পাব বাহৰ কটেজকেইটা য'ত আপোনালোকে ষ্টেও কৰিব পাৰে প্ৰাইচটো আপোনালোকে ইয়াত সুধি ল'ব পাৰে তাৰপিছত এনেকৈ এটা ৰাউণ্ড মাৰিলে ফটো পইণ্টটো পাব বিনোদিনী ভিলেজ ৰিজৰ্ট যোনটো পইণ্ট মানে এতিয়া ফেমাছ হৈ আছে আপোনালোকে গুগলত চালে গোটেই চবতে মানে পাই যাব তাৰপিছত ঘোঁৰা এটা ইয়াত ধুনীয়াকৈ থৈ দিছে তাতেও ফটো উঠিব পাৰিব আপোনালোকে অলপমান মানে ছেফ প্ৰটেকশ্যন লৈ ফটো উঠিব পাৰিব আৰু তাৰপিছত এইখিনি তাৰপিছত এই ফিল্ডখন কিন্তু ধুনীয়াকৈ সেই কৰিছে মাজে মাজে ধুনীয়া গছ বাঁহ গছো আছে লগতে চিল কৰিবৰ কাৰণে ধুনীয়া তো এইখিনি ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈকে এবাৰ আহিলোঁ তাৰপিছত দেখা পালোঁ বুদ্ধদেৱৰ মূৰ্তিটোৰ কাষতে আপোনালোকে যিখিনি মানে বহা চিটিং এৰিয়া আছে সেইখিনি কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আপোনালোকে গ'লে দেখা পাবই আৰু লগতে ফুলদানিবোৰ তো এনেকৈ ইয়াত অলপ টাইম চিল কৰিলোঁ কিছু সময় পিছতে ফিল্ডখনত আমি মানে বহি আছিলোঁ বহি থাকোঁতে এনেকৈ গাড়ী কাৰ বাইক এনেকৈ চলাব পৰা সুবিধাও আছে সৰু ল'ৰা ছোৱালীৰ বাবে চলাবলৈ আপোনালোকে 50 rupees দিব লাগিব আৰু পিছলৈকে বাঢ়িবও পাৰে বৰ্তমান 50 rupees আৰু তাৰপিছত বাহিৰত আহি আমি দুজনে আইচক্ৰীম খালোঁ আৰু ইয়াতে ফুচকাৰ দোকানো আহি গৈছে 5টাৰ পৰা 6:10 মান হ'ল থাকিলোঁ মানে আন্ধাৰ হোৱা পৰিৱেশটো চাম বুলি তো প্ৰায় অলপমান হ'লে আৰু আন্ধাৰ দেখুৱাই দিছোঁ চাওক যিহেতু আপোনালোকক কৈছিলোঁ আন্ধাৰ হোৱাৰ পৰিৱেশ কিছু দেখুৱাম তো এতিয়া ধুনীয়াকৈ আপোনালোকক আন্ধাৰ হোৱাৰ বেছি হোৱা নাই বাৰু যিখিনি হৈছে
সেইখিনিতে আপোনালোকক দেখুৱাই আছোঁ চাওক ছয়টা 20 মান হ'ল লাহে লাহে প্ৰায় আন্ধাৰ হৈছে আৰু তো এতিয়া বেছি টাইম আৰু নকৰোঁ ঘৰলৈকে যাওঁ যিমান পাৰোঁ আপোনালোকক দেখুৱালোঁ আপোনালোকে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা ইনফৰমেশ্যনখিনি দিলোঁ কেনেকৈ আহিব কিমান টিকট লাগে কি যিমান পাৰোঁ গোটেইখিনি মই কৈ দিলোঁৱে তো গাইজ এতিয়া কিন্তু আন্ধাৰ হোৱাৰ লগে লগে ঠাইখিনি আৰু কুল লাগিছে আৰু পাহাৰ লগতে নেচাৰেল ভিউ কি ক'ম তো গাইজ আহিব ইচ্ছা আছিল আহিলোঁ আপোনালোকে আহিব নিশ্চয় ভাল পাব তো গাইজ এইটোৱে আছিল আজি মোৰ ব্লগ যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই ফ্ৰম বিনোদিনী ভিলেজ ৰিজৰ্ট শুৱালকুছি